ছয়গাঁৱৰ ব্যৱসায়ী আমজেদ খানৰ হত্যাকাৰীক আটক। ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দুৱাৰাৰ নেতৃত্বত মঙলবাৰে পুৱতি নিশা হত্যাকাণ্ডৰ মূল অভিযুক্ত জাৰাপাৰাৰ জয়নাল আলী আৰু তেওঁৰ পিতৃ হালমাৰাৰ ছিদ্দিক আলী, গৰৈমাৰীৰ ৰছিদ আলী আৰু আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰে জানিব পৰা মতে এই হত্যাকাণ্ডৰ লগত আৰু কেইবাজনো অপৰাধী জড়িত আছে। যোৱা 12 জুলাই তাৰিখ ৰাতিপুৱা 7:30 বজাত আমি এটা ইনফৰ্মেশ্যন পাওঁ যে ছয়গাঁও থানাৰ আণ্ডাৰত সিংঘাট ঢেকেনাবাৰী এটা হত্যাকাণ্ড হৈছে। সেইটো মতে আমি লগে লগে আমাৰ ছয়গাঁও থানাৰ পুলিচ টীম আৰু লগতে মই যাওঁ আৰু আমাৰ SSP কামৰূপৰো আহে, ঘটনাস্থলী তেওঁলোকে ভিজিট কৰে। আমি চবেই কৰাৰ পাছত আমি এখন FIR আমি পাওঁ। FIRখন তেওঁ যিজন ঢুকাইছে তেওঁৰ মাতৃয়ে দিছে আৰু সেই FIR ওপৰত বেছ কৰি আৰু আমাৰ যিবোৰ তদন্ত আমি আগবঢ়াই মেলি আমি কালি 4জন মানুহ আমি আটক কৰিছোঁ। এই কেছটো কি নাম আছিলে? মানুহকেইজনৰ নাম হৈছে, এজন হৈছে জয়নাল আলী, এজনৰ নাম হৈছে ৰছেদ আলী, এজন ছিদ্দিক আলী আৰু এজন আনোৱাৰ। গোটেইকেইজনক আটক কৰা হৈছে। হয়, 4জনক আমি আটক কৰিছোঁ আৰু অপৰাধী আছে আৰু আমি তদন্ত অব্যাহত ৰাখিছোঁ আৰু বাকী ফাৰ্ডাৰ ইনফৰ্মেশ্যন কিহৰ বাবে হত্যাকাণ্ড হোৱা বুলি জানে? এইটো একচুৱেলি ডকাইতি হয়। ডকাইতি আৰু অকণমান চিনা জনা মানুহে কৰিছে কাৰণে হত্যাকাণ্ডৰ লগত হৈছে। আৰু মানে আমি যিজনক এতিয়ালৈকে আমি দুটাৰে 4জনৰ ভিতৰত 2জন মানে বাপেক পুতেক। আৰু আমজেদৰ যি ভাড়া ঘৰত আছিলে কোন তেখেতসকলে জড়িত? হয়, যিজন হত্যা কৰা হৈছে আমজেদ আলী, তো তেখেতৰ ভাড়া ঘৰতে আছিলে জয়নাল আলী আৰু তেওঁৰ জয়নাল আলীক আমি ইতিমধ্যে কৰিছোঁ আৰু তেওঁৰ লগত তেওঁৰ দেউতাকো জড়িত আছিলে আৰু বাকীসকল আমি তদন্ত কৰি আছোঁ। উল্লেখযোগ্য যে শনিবাৰে নিশা হাত ভৰি বান্ধি ছয়গাঁও সিংঘাট ঠেকেনাবাৰী ব্যৱসায়ী আমজেদ খানক ঘৰত কোনো নথকাৰ সুযোগ লৈ নিজ গৃহতে হত্যা কৰিছিল। আনহাতে হত্যাকাৰীৰ ফাঁচীৰ দাবীত হাতে হাতে প্লে কাৰ্ড লৈ স্থানীয় ৰাইজে ছয়গাঁও আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। হত্যাকাৰীক যেন মানে ফাঁচি দিয়ে, নহ'লে মাৰি পেলায়। কাৰণ তেওঁলোকে আৰু ওলাব, জেল খাব, 2-4 মাহ জেল খাই আৰু ওলাব, আৰু এজন পৰিয়াল ধ্বংস কৰিব। পৰিয়ালত এজন নমৰে, কিন্তু গোটেই পৰিয়ালটোৱে মাৰি পেলায়। খালি সিহঁতে যিটো ধৰণে মাৰি পেলালে, যেনেকৈ মানে হত্যা কৰিল মানে বুকু কঁপি যায়। আৰু যাতে ছয়গাঁও তেনেকুৱা ঘটনা নহয়, তাৰ বাবে আমি বিজয় ছাৰক মানে ধন্যবাদ জনাইছোঁ। তেখেতসকলে এসপ্তাহ সময় লৈছিলে, কিন্তু আমাক আজি 2 দিনতে হত্যাকাৰীক উলিয়াই দিছে। সেইকাৰণে আমি প্ৰশাসনৰ ওচৰত মানে চিৰকৃতজ্ঞ। কিন্তু আমি এতিয়া এটাই বিচাৰোঁ, তেওঁলোকক যেন জেলত নপঠায়, তেওঁলোকক যেন ফাঁচি নহয় মাৰি পেলাব লাগে। এইবোৰ জাবৰ ৰাখি লাভ নাই আৰু এইবোৰক মানে শেষ কৰি দিব লাগে। এতিয়া গম পালোঁ যে ভাৰতীয় বজাৰ সংঘটিত হ'ল। তেখেত ওতপ্ৰোতভাৱে জড়িত আছিল। আমাৰ ইয়াতে যিখিনি মানুহ আছে, এইটো মানুহখিনি আমি সহজ সৰল মানুহ, আমি খিলঞ্জীয়া গৰীয়া মানুহ। আমাৰ ইয়াতে মানুহক কোনোবাই ব্যৱসায়, কোনোবাই আহে বিপদ আপদত পৰা মানুহ, গৰীব শ্ৰেণীৰ মানুহখিনি ভাড়া দিয়া গৈছিল। ইয়াৰ পৰা আমি জানিব পাৰিলোঁ যে এই ভাৰতীয়বিলাকে আমাৰ অচিনাকি ব্যক্তিৰ পৰা আমাৰ আজি সংঘটিত হ'ল। এনেকুৱা আগতে কত ঘটনা এনেকুৱা ঘটা নাছিল, কিন্তু এতিয়া এই ঘটনা ঘটিল। ইয়াৰ পৰা আমি সাৱধান অৱলম্বন কৰিব লাগিব, যাতে ইয়াতে অচিনাকি ব্যক্তি আমি স্থানীয়টো সকলো এইটো। আৰু বিশেষকৈ শনিবাৰে ৰাতি যিটো সংঘটিত হ'ল নৃশংস হত্যাকাণ্ড, অতি জঘন্য কাণ্ড, ইয়াক গৰিহণা জনাইছোঁ। আৰু ইয়াৰ এদিন পিছতে আমাৰ আৰক্ষী প্ৰশাসনে বা প্ৰশাসন জড়িত 4-7 যিমান জড়িত আছে, তেখেতসকলে অতি শীঘ্ৰে কৰায়ত্ব কৰিছে আৰু তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। ছয়গাঁৱৰ পৰা আহমদ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'